এটা খুব ভাল লগা খবৰ সমগ্ৰ ৰাজ্যবাসীৰ কাৰণে কাৰণ কোনো সৰু সুৰা টুৰ্নামেণ্ট নহয় বিশ্বকাপ ক্ৰিকেটৰ মেচ অসমত হ'বলৈ গৈ আছে 8খনকৈ ৰাষ্ট্ৰই 31খনকৈ শ্বাসৰুদ্ধকৰ মেচত অংশগ্ৰহণ কৰিব ভাৰতৰ ভিন্ন ষ্টেডিয়ামত আৰু সেই ভেন্যুসমূহৰ ভিতৰত অন্যতম হৈছে গুৱাহাটীৰ যি বৰখাপাৰা ষ্টেডিয়াম আৰু সেই বৰখাপাৰা ষ্টেডিয়ামত 3খনকৈ মেচ হ'ব তাতোকৈ ভাল লগা কথা এইটোৱে নীলোৎপল যে প্ৰথমখন মেচ বা যিখন উদ্বোধনী মেচ সেই মেচখন হ'ব ভাৰত আৰু শ্ৰীলংকাৰ মাজত গুৱাহাটীৰ বৰখাপাৰা ষ্টেডিয়ামত আৰু তাতকৈ ডাঙৰ কথা এয়াই যে উদ্বোধনী অনুষ্ঠানত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান থাকিব শ্ৰেয়া ঘোষালে তাত বিশেষ অনুষ্ঠান তাত তেওঁলোকে কৰিব গতিকে সামগ্ৰিকভাৱে উখল মাখল পৰিৱেশ এটা বিৰাজ কৰিছে আৰু এই মুহূৰ্তত আমি দেখুৱাবলৈ বিচাৰিছো মহিলা বিশ্বকাপ ক্ৰিকেটৰ যি দৃশ্য ট্ৰফি হে আহি ND24 ষ্টুডিঅ'ত আহি সোমাইছেহি ND24 কাৰ্যালয়ত আহি সোমাইছেহি আৰু আমি অসমৰ বাৰেৰহণীয়া সাংস্কৃতিক যি কাৰ্যসূচী লগতে আমাৰ যি দেৱবাদ্য আছে আমাৰ যি লোকবাদ্য আছে সেইসমূহৰে আমি ND24ৰ মূল কাৰ্যালয়লৈ এই সুদৃশ্য ট্ৰফিটো এনেধৰণে আমি প্ৰৱেশৰ বাবে আগবঢ়াই লৈ আহিছোঁ আৰু ICC লগতে BCCIৰ বিশেষ এটা দলে তেওঁলোকক এনেধৰণে ইয়ালৈ লৈ আহিছে আৰু এই সুদৃশ্য ট্ৰফিটো আহি আমাৰ এই ND24ৰ বাকৰিত আহি উপস্থিত হৈছে আমাৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা অতিকৈ ভাল লগা খবৰ এয়াই হৈছে সেই বিশ্বকাপ যি বিশ্বকাপৰ বাবে 8খন দেশে যুঁজত নামিব শ্ৰেষ্ঠত্বৰ যুঁজত নামিব আৰু এয়া ND24ৰ কাৰ্যালয়ত এই সুদৃশ্য ট্ৰফিটো ইতিমধ্যেই প্ৰতিষ্ঠা কৰা হৈছে গতিকে এয়া আমাৰ সকলোৰে বাবে এটা ভাল খবৰ আৰু এনেধৰণে এই সুদৃশ্য ট্ৰফিটো ND24ৰ কাৰ্যালয়ত আহি আজি প্ৰতিষ্ঠা কৰা হৈছে ICC উইমেন্স ক্ৰিকেট ৱৰ্ল্ড কাপ ট্ৰফি টুৰ যিটো হৈ আছে ভিন্ন প্ৰান্তলৈ লৈ যোৱা হৈছে আৰু ND24ৰ বাকৰিত আমি এই মুহূৰ্তত সংযুক্ত হৈ আছোঁ আমাৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাৰ সৈতে ৰাজদীপ বাইলুং বৰুৱা সকলোৰে বাবে প্ৰত্যেকগৰাকী অসমীয়াৰ বাবে এটা গৌৰৱৰ খবৰ এটা ভাল লগা খবৰ এয়াই যে এইবাৰ গুৱাহাটীত বিশ্বকাপ ক্ৰিকেটৰ মেচ আমাৰ যিসকল অসমীয়া বা উত্তৰ পূৰ্বাঞ্চলৰ যিসকল ক্ৰীড়াপ্ৰেমী আছে তেওঁলোকে লাইভ চাবলৈ পাব আৰু বহুখিনি কথাই আছে আমি পাতিম কিন্তু এই মুহূৰ্তত এই সুদৃশ্য ট্ৰফিটো সন্মুখত দেখি কেনেকুৱা লাগিছে তাকো আমাৰ ND24 কাৰ্যালয় আমি প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ ND24 কাৰ্যালয়লৈ আহি আজি এই সুদৃশ্য যিটো ট্ৰফি আমাক সকলোৰে আগত প্ৰদৰ্শন কৰাৰ বাবে আৰু আমি নিশ্চয় আনন্দিত যে অসমত কেইবাখনো খেল অনুষ্ঠিত হ'ব শ্ৰেয়া ঘোষালৰ যি অনুষ্ঠান থাকিব সেইখিনি ইয়াত পৰিৱেশিত হ'ব আৰু লগতে উদ্বোধনী যিখন খেল সেইখনো ইয়াতে অনুষ্ঠিত হ'ব আৰু আটাইতকৈ গৌৰৱৰ কথা আমাৰ এগৰাকী জীয়ৰী উমা চেত্ৰী এই ভাৰতৰ যি দলত স্থান লাভ কৰিছে গতিকে আমি ভাৰতীয় দললৈ আমি নিশ্চয়কৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিশ্বৰ ক্ৰিকেট অনুৰাগীসকল আহিব তেওঁলোকে অসমৰ লগতে ভাৰতৰ ভিন্ন প্ৰান্তত মহিলা বিশ্বকাপৰ এই খেলসমূহ তেওঁলোকে নিশ্চয় উপভোগ কৰিব আৰু আমি নিশ্চয় আহ্লাদিত হৈছোঁ ট্ৰফি সন্মুখত আছে ধন্যবাদ নিশ্চয় আমাৰ CMD মহোদয়ো আছে তেখেত কিবা এষাৰ ক'বলৈ পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ND24 কাৰ্যালয়লৈ ICC ৱৰ্ল্ড কাপৰ মহিলা বিশ্বকাপৰ যি প্ৰথম খেলত ৱৰ্ল্ড কাপৰ ট্ৰফি আমাৰ ইয়াত আহিছে আৰু আমি বিশেষভাৱে আমি আনন্দিত যে আমাৰ অসমৰ জীয়ৰী উমা চেত্ৰী সেই দলত থাকিব আৰু আমি আশা কৰিম যে ভাৰতৰ জয় নিশ্চিত হ'ব আৰু আমি এই চেগতে ICC আৰু BCCI আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিম দেৱজিৎ লন শইকীয়া তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিম তেখেতসকলৰ প্ৰচেষ্টাতে আজি বিশ্বমানৰ এখন খেল আমাৰ গুৱাহাটীত আমাৰ অনুষ্ঠিত হ'ব আৰু অসমৰ ৰাইজে স্বচক্ষুৰে এই খেল চাবলৈ সক্ষম হ'ব তাৰ বাবে আমি আকৌ এবাৰ BCCI আৰু ICCক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ BCCI আৰু ICCক আকৌ এবাৰ কৈছোঁ কাৰণ তেওঁলোকৰ প্ৰচেষ্টাত বিশেষকৈ BCCI আৰু লগতে দেৱজিৎ লন শইকীয়াৰ কথা ক'বই লাগিব তেখেতসকলৰ প্ৰচেষ্টাত এখন বিশ্বমানৰ ষ্টেডিয়াম গুৱাহাটীয়ে পাইছে অসমবাসীয়ে পাইছে আৰু তাতে বিশ্বকাপৰ খেল হ'বলৈ গৈ আছে ইয়াৰ সমান্তৰালকৈ ইয়াৰ পাছৰ পৰ্যায়ত যিসমূহ খেল অসমত আহি আছে বা অসমীয়াসকলে চাবলৈ পাব সেইসমূহৰ ভিতৰত অন্যতম হৈছে টেষ্ট ক্ৰিকেট যিটো এটা খুব গুৰুত্বপূৰ্ণ কথা আমাৰ জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ প্ৰকাশ ডাঙৰীয়া আছে কেনেকুৱা লাগিছে আজি এই সুদৃশ্য ট্ৰফিটো চকুৰ সন্মুখত দেখি
সাংঘাতিক ভাল লাগিছে আৰু অতি গুৰুত্বপূৰ্ণ কথা গৌৰৱৰ কথা যে বিশ্বকাপৰ এটা ট্ৰফি যিকোনো এখন আন্তৰ্জাতিক ICC পতা এখন বিশ্বকাপ ক্ৰিকেটৰ ট্ৰফি আহি আমাৰ ND24 কাৰ্যালয়ত উপস্থিত হোৱাৰ লগে লগে আহি ইয়াত পোৱাৰ লগে লগে আমি সকলোকে ধন্যবাদ জনাইছোঁ। ইতিমধ্যে CMD মহোদয়ে খুব ধুনীয়াকৈ কৈছে যে দেৱজিৎ লন শইকীয়া বিশেষ কৃতিত্বৰ অধিকাৰী গোটেই বিষয়টোক লৈ পেলাই। আৰু তাতকৈও গুৰুত্বপূৰ্ণ কথা আমাৰ অসমৰ ছোৱালী উমা চেত্ৰী কালি কনফাৰ্ম হৈছে উমা চেত্ৰীয়ে খেলিব ইয়াত গুৱাহাটীত 4খনকৈ খেল হ'ব গুৱাহাটীত প্ৰথমখন খেল হ'ব তাৰ উপৰি উদ্বোধনী অনুষ্ঠান আছে। ক্ৰিকেট এটা ফ্লেভাৰ ইতিমধ্যে আহি গৈছে ক্ৰিকেট ফ্লেভাৰ ক্ৰিকেট ফিভাৰ দুইটাই আহি গৈছে গুৱাহাটীলৈ। আমি টিম ইণ্ডিয়াক ইয়াৰ পৰাই শুভেচ্ছা জনাইছোঁ। টিম ইণ্ডিয়াৰ বাবে সকলোৱে চেয়াৰ কৰিছে এটা ডাঙৰকৈ হাত চাপৰি হ'ব লাগে টিম ইণ্ডিয়াৰ বাবে আৰু লগতে BCCI আৰু ICCৰ বাবে যে তেওঁলোকে এই পদক্ষেপ গ্ৰহণ কৰিছে। আজি দেৱজিৎ লন শইকীয়াৰ সৈতে আমাৰ জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ে কথা পাতিছিলে কি আশা কৰিছে সচিবগৰাকীয়ে? এই যি বিশ্বকাপখন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু এই বিশ্বকাপৰ এটা আটাইতকৈ ডাঙৰ কথাটো হৈছে যে 100 টকাত টিকট লাভ কৰিব আৰু যি মহিলা ক্ৰিকেট বিশ্বকাপ হ'বলৈ গৈছে এই মহিলা বিশ্বকাপৰ জৰিয়তে মহিলাৰ ক্ৰিকেটৰ প্ৰতি যি এই মুহূৰ্তত আকৰ্ষণ বৃদ্ধি পাইছে এই আকৰ্ষণটো যাতে গাঁৱে ভূঞে সিঁচৰতি হৈ পৰে তাৰ কাৰণে এই ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু যিসমূহ ক্লাব আছে বা অন্যান্য যে অনুষ্ঠান প্ৰতিষ্ঠান আছে সেই অভিভাৱকৰ লগত বা সেইসকলৰ মেম্বাৰসকলক সামৰি যাতে কম খৰচতে তেওঁলোকে এই খেলসমূহ উপভোগ কৰিব পাৰে তাৰ কাৰণে 100 টকাতে টিকট দিয়াৰ ব্যৱস্থা কৰিছে BCCIয়ে আৰু প্ৰথমবাৰৰ কাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ কাৰণে BCCIক আমি আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক আচলতে অসমলৈ অনাৰ ক্ষেত্ৰত দেৱজিৎ লন শইকীয়াৰ যথেষ্ট ভূমিকা আছে সেইখিনি কথা ক'বই লাগিব। BCCI যি ব্যৱস্থা কৰিছে ইতিমধ্যে মুকুট ৰয়ে কৈছে যে 100 টকাত যদি বিশ্বকাপৰ এখন খেল আপুনি চাবলৈ পায় তাতকৈ আৰু কি লাগে। অসম নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বা দাঁতি কাষৰীয়া ৰাজ্যসমূহৰো হয়তো ক্ৰিকেট অনুৰাগীসকল আহিব এখন মেটচ চাবলৈ। আমাৰ জেনেৰেল মেনেজাৰ আছে আজি আমাৰ এই যিটো আমাৰ এটা বিশেষ কৰিডৰ এই কৰিডৰটোতে আমাৰ সকলো ধৰণৰ উদযাপন হয় আৰু সেই কৰিডৰটোত আজি এই সুদৃশ্য বিশ্বকাপ ট্ৰফিটো নাই বিশ্বকাপৰ ট্ৰফি আমি সদায় টিভিত দেখা পাই থাকোঁ আৰু মানে ওচৰৰ পৰা প্ৰথমবাৰ দেখা পাইছোঁ ইয়াৰ আমেজটোৱে সুকীয়া আৰু খেল মানে আমাৰ সকলো যিমান জাতি ধৰ্ম সকলো নিৰ্বিশেষে খেলৰ আনন্দ সকলোৱে লয় আৰু বিশেষকৈ BCCIক আমি ধন্যবাদ দিব লাগিব যিহেতু অসম সন্তান এগৰাকী অধ্যক্ষ হৈ আছে অসমৰ জীয়ৰী উমা চেত্ৰী খেলিব অসমীয়া ভাৱটো আমাৰ এই কাপটোত মানে আমি নিজে ফিল কৰিছোঁ আৰু তেনেকৈ আমি আজি আদৰি লৈ আহিছোঁ অসমীয়াৰ যি বিহু ঢোল বাদনেৰে আমি আদৰি লৈ আহিছোঁ আৰু কাপটো ওচৰৰ পৰা দেখি নিজকে ভাল লাগিছে আৰু কম পইচাত যে ৰাইজক খেল চাবলৈ পাব সেইটো ডাঙৰ কথা আৰু আমি সকলোৱে খেল চাম আৰু আপোনালোকো খেল চাব আহক। ধন্যবাদ। কেৱল ক্ৰীড়াৰ পৰিৱেশটোৱে নহয় আচলতে এই বিশ্বকাপ ক্ৰিকেটখনে অসমক উত্তৰ পূৰ্বাঞ্চলক লগতে গুৱাহাটীক বিশেষকৈ আৰু বহু ক্ষেত্ৰত হয়তো কিছু সকাহ দিব বা কিছু আকৰ্ষণ বৃদ্ধি কৰিব গোটেই দেশৰ প্ৰেক্ষাপটত যদি আমি চাওঁ। এবাৰ যদি আমি ট্ৰফিটো ওচৰৰ পৰা চাওঁ দেখিবলৈ পাব ইয়াতে প্ৰথমতে ICCৰ লগটো আছে আৰু তাৰ চাৰিওফালে যিসমূহ বিশ্বকাপ জয়ী দল আছে সেই দলসমূহৰ নাম ইয়াত খোদিত কৰা হৈছে একেবাৰে ইংলেণ্ডৰ পৰা অষ্ট্ৰেলিয়া আৰু যিটো শেষবাৰৰ বাবে অষ্ট্ৰেলিয়াই 2022 চনত এই ট্ৰফি দখল কৰিছিল গতিকে বিশ্ব চেম্পিয়ন এতিয়া মহিলা দলটো হৈ আছে অষ্ট্ৰেলিয়া। এইবাৰ সকলোৱে আশা কৰিব যে এইবাৰ ভাৰতে এই ট্ৰফি লৈ বিশ্বজয়ী দল হ'বলৈ সক্ষম হ'ব আৰু এইবাৰ দলটো যথেষ্ট শক্তিশালী হৈ আছে আৰু লগতে আকৌ কৈছোঁ যে উমা চেত্ৰী অসম জীয়ৰী সেইগৰাকী উমা চেত্ৰীয়ে যিহেতু দলটোত স্থান পাইছে। মই দীপক গগৈ যদি আছে মই দীপক গগৈক এবাৰ বিচাৰিছোঁ। দীপক গগৈ এগৰাকী আমাৰ ক্ৰিকেট অনুৰাগী কিন্তু তেওঁ বৰ্তমান সময়ত হয়তো বাতৰিত ব্যস্ত। যিয়ে নহওক এই খুব সুন্দৰ এই সুদৃশ্য ট্ৰফিটো বৰ্তমান সময়ত ND24ৰ কাৰ্যালয়ত আছে আৰু BCCI আৰু ICC প্ৰতিনিধিসকল আছে আৰু তেওঁলোকে ইয়াত আহি এই ট্ৰফিটো সুন্দৰকৈ ইয়াত প্ৰেজেণ্ট কৰিছে। এইটো এটা টুৰ বুলি কোৱা হয় আচলতে ট্ৰফি টুৰ বুলি কোৱা হয়। বিশ্বকাপৰ পূৰ্বে এনেধৰণে যিখন হোষ্ট নেশ্যন হয় এইবাৰ হোষ্ট নেশ্যন অৱশ্যে ভাৰত আৰু শ্ৰীলংকা গতিকে হোষ্ট নেশ্যন কেইখনত এই ট্ৰফিটো টুৰ থাকেই প্ৰত্যেকবাৰ আৰু এইবাৰ যিহেতু অসম অন্যতম অংশ এই বিশ্বকাপ ক্ৰিকেট যি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গতিকে আৰু মন কৰিব যে অসমতেই উদ্বোধনী অনুষ্ঠান এইটো বৰ ডাঙৰ কথা। সেই উদ্বোধনী অনুষ্ঠানটো চাবলৈ বহুসংখ্যক লোক আহিব কেৱল অসম উত্তৰ পূৰ্বাঞ্চলৰে নহয় অন্য যিসমূহ ৰাজ্য আছে সেই ৰাজ্যসমূহৰ পৰাও বহু ক্ৰিকেট অনুৰাগী আহিব। শ্ৰেয়া ঘোষালৰ অনুষ্ঠানটো আছে তাই সমান্তৰালকৈ আমি আৰু এটা কথা গম পাইছোঁ যে সেই উদ্বোধনী অনুষ্ঠানটোত হয়তো অসমৰ কৃষ্টি সংস্কৃতি কিছু এটা আভাস দিব বুলি এটা আমি খবৰ পাইছোঁ আৰু সেইটো সকলোৱে ভাবিম যে আমি সেইটোৱেই সঁচা হওক কাৰণ অসমীয়াই যদি গোটেই অসমীয়াৰ কৃষ্টি সংস্কৃতি যদি গোটেই বিশ্বই দেখিবলৈ পায় তাতকৈ আৰু কি লাগে তাকো ইমান ডাঙৰ এটা প্লেটফৰ্মত। গতিকে আমি সকলোৱে আশা কৰিছোঁ সকলো ঠিকেই থাকক আৰু লগতে
ক্ৰিকেট বিশ্বকাপ যিহেতু অসম আৰু ভাৰতত অনুষ্ঠিত হৈ আছে, এইবাৰ এই বিশ্বকাপ আমাৰ ভাৰতীয় মহিলা দলটোৱে তুলি বিশ্বজয়ী হ'ব, সেইটো আমাৰ প্ৰত্যেকগৰাকী ভাৰতীয়ৰ আশা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।